টিৱকত খিলঞ্জীয়া দিৱসৰ দিনা লাচিত সেনা অসমৰ বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত। খিলঞ্জীয়াৰ সুৰক্ষা তথা অসমীয়াৰ প্ৰকৃত সংজ্ঞা বিচাৰি খিলঞ্জীয়া সুৰক্ষা পৰিষদ অসম গঠন। সংগঠনটোৰ মতে 24 ফেব্ৰুৱাৰী 2024 চনত বৰঅসমে লাভ কৰিছে পূৰ্ণ স্বৰাজ। উল্লেখযোগ্য যে 1826 চনত ব্ৰিটিছ আৰু মানৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ 200 বছৰীয়া কালৰ অন্ততহে অসমে প্ৰকৃত স্বৰাজ লাভ কৰিছে বুলি দাবী কৰে সংগঠনটোৱে। প্ৰথম কথাটো হ'ল 1826 চনৰ 24 ফেব্ৰুৱাৰীত হোৱা এই চুক্তিত সেই সময়ৰ স্বৰ্গদেউ বা অসমৰ ৰজা কোনো নাই। মানে আক্ৰমণ কৰি একেবাৰে ধুবুৰীলৈকে পাইছিলগৈ। তেওঁলোকক খেদি অনা যিটো ফ'ৰ্চ, সেইটো ব্ৰিটিছ ফ'ৰ্চ, সেই ফ'ৰ্চটোকো একেবাৰে ম্যানমাৰত সোমাল আৰু তেওঁলোকৰ বহুত ঠাই অধিকাৰ কৰিবলৈ লোৱাৰ কাৰণে সেই তাৰিখত এটা সন্ধি হ'ল ইয়াণ্ডাবু নামৰ ঠাইডোখৰত। আৰু সেই অনুসৰি আৰাকান মৰ্তাবানকে আৰম্ভ কৰি ব্ৰহ্মদেশৰ আমাৰ অসমখনকো তেওঁলোকে এৰি দিলোঁ বুলি কয়। অসমখন তেওঁলোকে যুদ্ধ কৰি ধুবুৰী পাইছিলগৈহে, অসমখন তেওঁলোকে লোৱা নাছিল সেই সময়ত। গতিকে তেওঁলোকে অসমখনকো এৰি দিয়াৰ কোনো যুক্তি তেওঁলোকৰ মাজত থাকিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পিছত তাৰ আগে আগে বহুতে এই দাবীটো আনিছিলেও যে অসমক স্বাধীন কৰি দিব লাগে, হ'লেও কিন্তু তেওঁলোকে সেই সময়ত নামানি আমাক অংগৰাজ্য কৰি পেলালে। আৰু তাৰ কাৰণে আজি অসমৰ খিলঞ্জীয়া যিসকল ৰাইজ, সেই খিলঞ্জীয়া ৰাইজ আজিলৈকে ভুগি আছে। সেই সংক্ৰান্তত আমি এটা প্ৰস্তাৱ লৈছোঁ, যিটো প্ৰস্তাৱৰ যোগেদি আমি ইণ্টাৰনেশ্যনেল কোৰ্টত এই সম্পৰ্কে এটা চুইট কৰিব পাৰোঁ নেকি, সেই সম্পৰ্কে ভাবোঁ। 2 নম্বৰ, খিলঞ্জীয়া মানুহৰ সংজ্ঞা মানে অসমীয়া মানুহৰ সংজ্ঞা আজিলৈকে দিব পৰা নাই। 85 চনৰ 15 আগষ্টত হোৱা এই চুক্তিখনত আজিলৈকে তেনেকেই পৰি থাকিল। গতিকে এই সংক্ৰান্তত আমি এটা ৰাস্তা উলিয়াইছোঁ। সেই ৰাস্তাটোৰ মতে 1826ত তেনেকুৱা কোনো ৰেকৰ্ড নাই, কিন্তু 1872 চনত সমগ্ৰ ভাৰতবৰ্ষ ব্ৰিটিছে এটা চেঞ্চাছ কৰিছে। সেই চেঞ্চাছত অসমৰ কোন কোন আছিলে মানুহ সেইখিনি স্পষ্টভাৱে উল্লেখ আছে। আমাৰ মতে 1872 চনত হোৱা এই চুক্তিখনতে সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহ, বামুণ, গোসাঁই, কোঁচ, কলিতা, মিচিং, দেউৰী, আহোম, কছাৰী, চুতীয়া আটাইবোৰ মানুহ সোমায়। সেইসকলহে এই সময়ত অৰিজিনেল বাসিন্দা। পিছত অহা কোনোবাই মানুহ অসমত কিবা দিছে, অৱদান আগবঢ়াইছে, কিবা বঢ়াইছে, সেইবোৰ খিলঞ্জীয়া হ'ব নোৱাৰে। সেইকাৰণে আমি এই খিলঞ্জীয়াৰ সংজ্ঞাটোকে অসমীয়াৰ সংজ্ঞা ল'ব লাগে বুলি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তদুপৰি এই কথাখিনি আগবঢ়াই নিবৰ কাৰণে খিলঞ্জীয়া সুৰক্ষা পৰিষদ অসম নাম দি আমি এটা সংগঠনৰ জন্ম দিছোঁ আজি, যাতে আমি খিলঞ্জীয়াসকলৰ স্বাৰ্থত সমগ্ৰ অসমত আমি কাম কৰাৰ সুযোগ ল'ব। অসমে 47 চনত যদিও ভাৰতৰ লগতে স্বাধীনতা লাভ কৰিছিল, সেয়া সম্পূৰ্ণ স্বাধীনতা নাছিল, কিয়নো অসম এখন সুকীয়া দেশ আছিল। মান আৰু ব্ৰিটিছৰ মাজত হোৱা এই সন্ধিয়ে অসমক পৰাধীন কৰিলে আৰু সেই পৰাধীনতাৰ পৰা 24 ফেব্ৰুৱাৰী 26 চনত অসমবাসী মুক্ত হৈছে। উক্ত সভাখনিত খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ বহুজন বিশিষ্ট বুৰঞ্জীবিদ, সমাজকৰ্মীৰ লগতে গঠন হৈছে খিলঞ্জীয়া সুৰক্ষা পৰিষদ অসম আৰু অসমৰ অন্যতম জ্যেষ্ঠ বিশিষ্ট বুদ্ধিবিদ ডক্টৰ দয়ানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত অনাগত দিনত প্ৰকৃত অসমীয়াৰ সংজ্ঞা সুৰক্ষাৰ নিশ্চিত কৰাৰ সংকল্প লৈছে উপস্থিত ব্যক্তিসকলে। টিৱকৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।